নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ লগতে ফেমিলি পেঞ্চনাৰসকলৰ মেডিকেল এলাউন্স বৃদ্ধি সন্দৰ্ভত এক শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো আমি পুনে আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এয়া আপোনাৰ যোৱা 6 ডিচেম্বৰৰ শেহতীয়া খবৰ আৰু যিটো আপোনাৰ লোকসভাৰ পৰা প্ৰকাশিত আৰু এয়া ভাৰত চৰকাৰৰ আপোনাৰ পৰিবাৰ কল্যাণ আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা এক শেহতীয়া খবৰ আৰু য'ত আপোনাৰ প্ৰশ্ন সোধা হৈছে যে আপোনাৰ বিশেষকৈ পেঞ্চনাৰসকলৰ লগতে ফেমিলি পেঞ্চনাৰসকলে তেওঁলোকে চিকিৎসা নামত যি 1000 টকা লাভ কৰে সেই 1000 টকা বৃদ্ধি কৰা হ'ব নেকি হয় চাবিদসকল এয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰ লগতে ফেমিলি পেঞ্চনাৰসকলে তেওঁলোকে যি CGHSৰ আপোনাৰ যি সীমাৰ ভিতৰত তেওঁলোকে থাকে সেইসকল পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰক 1000 টকাকৈ আপোনাৰ মেডিকেল এলাউন্সৰ সুবিধা দিয়া হয় আৰু ইয়াৰ উত্তৰ দিছে স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰতাপ ৰাও যাদৱে জনাইছে যে আপোনাৰ CGHSৰ অধীনত নপৰা আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলক তেওঁলোকৰ চিকিৎসা বানচৰ নামত 1000 টকা যি বৃদ্ধি কৰা হয় 1000 টকা যি দিয়া হয় সেই 1000 টকা আপোনাৰ 1000 টকাই আছে আৰু তাৰ ঠাইত আপোনাৰ বৃদ্ধি কৰা হোৱা নাই আৰু তেনে স্থলত ইয়াত জনোৱা হৈছে যে এই CGHSৰ অধীনত আপোনালোকে OPD সুবিধাৰ বিপৰীতে আপোনালোকে এই চিকিৎসা ভাত্তা গ্ৰহণ কৰিব পাৰে আনহাতে আপোনালোকৰ আৱশ্যক অনুযায়ী ওচৰতে থকা CGHSৰ অধীনত যদিহে আপোনালোকে তাত ৰেজিষ্টাৰ কৰে তেনেহ'লে আপোনালোকে এই চিকিৎসা সেৱাৰ সুবিধা পাবলৈ সক্ষম হ'ব আনহাতে 3 নম্বৰত লিখা আছে CGS दिशा निर्देश के अनुसार आवश्यक अभिदान देने के बाद उनके पास OPD उपचार के लिए FMA और IPD उपचार के लिए CGS का लाभ उठाने का विकल्प भी है और আপোনালোকে এনেকৈ আপোনাৰ 3টা পৰ্যায়ত আপোনালোকে CGSৰ অধীনত আপোনালোকে সুবিধা ল'ব পাৰিব সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আৰু প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেল নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।